Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 4 জনন স্বাস্থ্যৰ আজি আমি যিবোৰ এক্সাৰসাইজৰ কোৱেশ্চন আনসাৰ আছে অনুশীলনীৰ যিবোৰ কোৱেশ্চন আনসাৰ আছে সেইবোৰৰ বিষয়ে আলোচনা কৰিম। সো আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে কি সমাজ এখনত জনন স্বাস্থ্যৰ তাৎপৰ্য কি বুলি ভাবা। এখন সমাজত জনন স্বাস্থ্যৰ কিমানখিনি গুৰুত্ব আছে কিমানখিনি ভূমিকা আছে বুলি তুমি ভাবা সেই বিষয়ে লিখিব লাগে। এতিয়া জনন স্বাস্থ্য মানে কি এনসার হৈছে কি জনন স্বাস্থ্য বুলিলে নিৰোগী আৰু সাধাৰণভাৱে কাৰ্যক্ষম জনন অংগক বুজায়। তাৰমানে জনন স্বাস্থ্য বুলি ক'লে সাধাৰণতে সিম্পল ভাষাত কি কয় যে নিৰোগী আৰু সাধাৰণভাৱে কাৰ্য কৰি থকা জনন অংগ জননতন্ত্ৰত যিমানবোৰ জনন অংগ আছে গোটেইবোৰ জনন অংগ যদি নিৰোগী হয় আৰু জনন অংগসমূহৰ যিবোৰ কাম সেইবোৰ কাম যদি কৰিব পৰা অৱস্থাত থাকে তেতিয়া তাক জনন স্বাস্থ্য বুলি কোৱা হয়। লগতে কি কয় দৈহিক আৱেগিক আচৰণমূলক আৰু সামাজিক সচ্ছলতাও জনন স্বাস্থ্যৰ অন্তৰ্ভুক্ত। জনন অংগসমূহ ঠিক থকাৰ লগতে আৱেগিকভাৱে আচৰণমূলকভাৱে তাৰমানে আৱেগিকভাৱে তাৰমানে কি সাইকোলজিক্যালি মানসিকভাৱে মানুহজনে কোনো ধৰণৰ পাৰ্থক্য দেখিব নালাগে। যেনেকুৱা যদি কোনো ব্যক্তিৰ যৌন ৰোগ হয় এইডছ হয় তাৰপিছত সেইজন ব্যক্তি কি কৰে সমাজৰ মানুহে আইসোলেটেড কৰি দিয়ে। যদি কোনো ব্যক্তিয়ে সন্তান জন্ম দিব নোৱাৰে সেইজন ব্যক্তিক মানুহে বহুত ধৰণৰ কথা কয়। গতিকে এইবোৰ বস্তুৱে কি কৰে মানসিকভাৱে মানুহজনক জুৰুলা কৰি পেলায়। গতিকে আৱেগিকভাৱে আৰু আচৰণমূলকভাৱে আৰু সামাজিকভাৱে সমাজত এনেকুৱা কোনো ধৰণৰ নিয়ম থাকিব নালাগে যে ল'ৰাই যেতিয়া তেতিয়া ঘূৰিব পাৰে ছোৱালীয়ে ঘূৰিব নোৱাৰে। ল'ৰা ছোৱালীৰ মাজত যিবোৰ পাৰ্থক্য সমাজৰ মানুহে কৰে তেনেকুৱা ধৰণৰ পাৰ্থক্য যেতিয়া নাথাকে তেতিয়া তাক জনন স্বাস্থ্য বুলি কোৱা হয়। তাৰপিছত জনন স্বাস্থ্যৰ বিভিন্ন ধৰণৰ ৰোগ যেনেকুৱা যৌন ৰোগ যেনেকুৱা আছে জনন স্বাস্থ্যই বিভিন্ন ধৰণৰ যৌন ৰোগ যেনে চিফিলিছ এইডছ আদি প্ৰতিৰোধ কৰাত সহায় কৰে। জনন স্বাস্থ্যৰ সহায়ত কিছুমান আঁচনি আছে। সেই আঁচনিসমূহে যিবোৰ যৌন ৰোগ আছে যেনেকুৱা চিফিলিছ এইডছ হেপাটাইটিছ বি গনৰিয়া বহুত যৌন ৰোগ আছে এই যৌন ৰোগসমূহ প্ৰতিৰোধ কৰাত সহায় কৰে। কাৰণ এইবোৰ আঁচনি অহাৰ আগতে মানুহে গমে পোৱা নাছিল যৌন ৰোগ কি হয় যৌন ৰোগৰ লক্ষণ কি হয়। যেতিয়া জনন স্বাস্থ্য আহিছে জনন স্বাস্থ্যৰ ওপৰত যেতিয়া গুৰুত্ব দিয়া হৈছে তেতিয়া বিভিন্ন ধৰণৰ আঁচনি হাতত লোৱা হৈছে আৰু সেই আঁচনিসমূহৰ সহায়ত যৌন ৰোগসমূহ প্ৰতিৰোধ কৰাত বহুত সুবিধা হৈছে। তাৰপিছত জন্ম নিৰোধক ব্যৱস্থাসমূহৰ প্ৰতি মানুহক সজাগ কৰা হৈছে। গৰ্ভৱতী মাতৃ আৰু সন্তানৰ যত্ন মাতৃ গাখীৰৰ উপকাৰিতা ল'ৰা আৰু ছোৱালী সন্তানৰ সমান অধিকাৰ প্ৰদান কৰা আদিৰ জ্ঞান বিস্তাৰণে সামাজিকভাৱে সচেতন পৰিয়াল গঠনত সহায় কৰে। এই যিবোৰ আঁচনি হাতত লোৱা হৈছে জনন স্বাস্থ্যৰ কাৰণে সেই আঁচনিসমূহৰ সহায়ত কি কৰা হৈছে যিবোৰ গৰ্ভনিৰোধক ব্যৱস্থা আছে জনসংখ্যাৰ যিদৰে বিস্ফোৰণ হৈছে তাৰ কাৰণে কি কৰিব লাগে গৰ্ভনিৰোধন কৰিব লাগে। গৰ্ভনিৰোধনৰ যিবোৰ ব্যৱস্থা আছে সেই ব্যৱস্থাসমূহৰ প্ৰতি মানুহক সচেতন কৰা হৈছে। তাৰপিছত গৰ্ভৱতী মাতৃক কেনেদৰে যত্ন ল'ব লাগে যেনেকুৱা আজিকালি আইৰণৰ টেবলেট গৰ্ভৱতী মাতৃসকলক ছাপ্লাই কৰা হয়। তাৰপিছত সন্তান জন্ম হোৱাৰ পিছত সন্তানৰ কেনেদৰে যত্ন ল'ব লাগে। তাৰপিছত মাতৃ গাখীৰৰ উপকাৰিতা কিমান ল'ৰা আৰু ছোৱালীৰ যে সমান অধিকাৰ আছে এইবোৰ বিষয়ে সমাজৰ প্ৰত্যেকজন মানুহকে কি কৰা হৈছে সচেতন কৰা হৈছে। পৰিয়াল এটা সচেতন কৰি পেলাই এটা ভাল সজাগ পৰিয়াল গঠন কৰিব পৰা গৈছে জনন স্বাস্থ্যৰ বাবে। তাৰপিছত জনন স্বাস্থ্যৰ জ্ঞানে কিছুমান সামাজিক সমস্যা জনন স্বাস্থ্যৰ জ্ঞানে কিছুমান সামাজিক সমস্যা যেনে অনিয়ন্ত্ৰিত জনসংখ্যাৰ বৃদ্ধি যৌনপীড়ন অপৰাধ আদিৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰি যাতে সমাজৰ প্ৰতিজন ব্যক্তিয়ে এই সমস্যাবোৰ বন্ধ আৰু দূৰীকৰণৰ বাবে চিন্তা কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি এখন দায়িত্বশীল আৰু সুস্থ সমাজ গঠন কৰিব পাৰে সেই বিষয়েও অৱগত কৰোৱা হৈছে। তাৰমানে কিছুমান সামাজিক সমস্যা আছে সমাজত কিছুমান সমস্যা আছে যেনেকুৱা অনিয়ন্ত্ৰিতভাৱে জনসংখ্যা
সংখ্যা বাঢ়ি গৈ আছে। তাৰপিছত যৌনপীড়ন অপৰাধ যেনেকুৱা ৰেপ হয় প্ৰতিদিনে। তাৰপিছত কি হয় বিভিন্ন ধৰণৰ সমস্যা আছে গৰ্ভনিৰোধনৰ বিষয়ে। এইবোৰ সমস্যাবোৰ যাতে বন্ধ কৰিব পাৰে আৰু দূৰীকৰণ কৰিব পাৰে, যৌন ৰোগসমূহ কিদৰে প্ৰতিৰোধ কৰিব পাৰে, সেই বিষয়ে সমাজৰ মানুহবোৰক কি কৰা হৈছে, সচেতন কৰা হৈছে, যাতে এই সমস্যাসমূহক বন্ধ কৰিব পৰা যায়, দূৰ কৰিব পৰা যায়, দূৰীকৰণ কৰিব পৰা যায়। সেই বিষয়ে যাতে প্ৰত্যেকজন মানুহে চিন্তা কৰে আৰু এখন দায়িত্বশীল আৰু সুস্থ সমাজ গঠন কৰিব পাৰে। গতিকে জনন স্বাস্থ্যৰ সমাজত বহুত তাৎপৰ্য আছে, বহুত ভূমিকা আছে। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে কি, সাম্প্ৰতিক পৰিস্থিতিত মানুহৰ জনন স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিব পৰাকৈ কেইটামান পৰামৰ্শ আগবঢ়োৱা। তাৰমানে মানুহৰ জনন স্বাস্থ্য ঠিকে ৰাখিবলৈ হ'লে, জনন স্বাস্থ্যৰ উন্নয়ন কৰিবলৈ হ'লে কি কৰিব লাগিব, সেই বিষয়ে তুমি কি পৰামৰ্শ আগবঢ়াবা সেইটো লিখিব লাগে। তোমাৰ পৰামৰ্শ কি? এনচাৰ হৈছে জনন স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব পৰাকৈ কেইটামান পৰামৰ্শ হ'ল, জনন স্বাস্থ্যৰ উন্নয়ন সাধন কৰিবলৈ জনন স্বাস্থ্যৰ ওপৰত যাতে মানুহে গুৰুত্ব দিব পাৰে, তাৰ কাৰণে কেইটামান পৰামৰ্শ হৈছে কি, সুৰক্ষিত যেনে যৌন প্ৰজনন, যৌন ৰোগ, গৰ্ভনিৰোধক আদিৰ বিষয়ে মানুহক সজাগ আৰু সতৰ্ক কৰা। কিদৰে সুৰক্ষিত যৌন প্ৰজনন কৰি পেলাই মানুহে যৌন ৰোগৰ পৰা হাত সাৰিব পাৰে, কি গৰ্ভনিৰোধক ব্যৱস্থা আছে যিবোৰৰ সহায়ত মানুহে গৰ্ভনিৰোধন কৰি সৰু পৰিয়াল গঠন কৰিব পাৰে, সেই বিষয়ে সমাজৰ মানুহসমূহক একত্ৰিত কৰি পেলাই মানুহৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে। তেতিয়া জনন স্বাস্থ্যৰ উন্নতি হয়। তাৰপিছত যৌন প্ৰজননৰ লগত জড়িত অসুবিধা যেনে গৰ্ভধাৰণ, সন্তান প্ৰসৱ, তাৰপিছত STD, গৰ্ভপাত, গৰ্ভনিৰোধন, ঋতুচক্ৰৰ লগত জড়িত অসুবিধা, অনুৰ্বৰতা আদিৰ ক্ষেত্ৰত চিকিৎসাজনিত সহায় আগবঢ়োৱা। কি কৰা হয় যে প্ৰজননৰ লগত জড়িত যিবোৰ অসুবিধা আছে, যেনেকুৱা গৰ্ভধাৰণৰ কোনটো বয়সত গৰ্ভধাৰণ কৰিলে ভাল হয়, তাৰপিছত ঋতুচক্ৰৰ লগত জড়িত বিভিন্ন ধৰণৰ অসুবিধা থাকে মানুহৰ, ঋতুচক্ৰৰ যিটো সময় থাকে 28 days, 29 daysৰ পিছত হ'ব লাগে। কিছুমানৰ ক্ষেত্ৰত সোনকালে হৈ যায়, 15 days, 10 days মূৰে হয়, কিছুমানৰ 3-4 মাহ পিছে হয়। এইবোৰ যিবোৰ অসুবিধা আছে, লগতে সন্তান প্ৰসৱ সদায় চিকিৎসালয়ত কৰাব লাগে। তাতে যিখিনি সুবিধাৰ প্ৰয়োজন হয় মাতৃক, সেইখিনি সুবিধা চিকিৎসালয়ত প্ৰদান কৰা হয়। তাৰপিছত অনুৰ্বৰতা যিবোৰ আছে, যিবোৰ দম্পতীয়ে সন্তান জন্ম দিব নোৱাৰে, সেইবোৰ দম্পতীয়ে বিভিন্ন ধৰণৰ চিকিৎসা প্ৰযুক্তিবিদ্যাৰ সহায়ত যাতে সিহঁতে সন্তান জন্ম দিব পাৰে বা পিতৃ মাতৃ হ'ব পাৰে, তেনেকুৱা ধৰণৰ সহায় আগবঢ়ালেও জনন স্বাস্থ্যৰ কি হয়, উন্নতি হয়। তাৰপিছত নেক্সট হৈছে কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 2015ত আহিছিল 2 মাৰ্কৰ কাৰণে। বিদ্যালয়ত যৌন শিক্ষা আৱশ্যক নে? যদি হয় কিয়? 2 মাৰ্কছৰ কাৰণে আহিছিল 2015ত। বিদ্যালয়সমূহত যে যৌন শিক্ষা প্ৰৱৰ্তন কৰা হৈছে, ইয়াৰ কোনো আৱশ্যকতা আছেনে, প্ৰয়োজনীয়তা আছেনে? যদি আছে, তেতিয়াহ'লে কি ধৰণৰ প্ৰয়োজনীয়তা আছে? এনচাৰ হৈছে বিদ্যালয়সমূহত যৌন শিক্ষা প্ৰৱৰ্তনে জনন অংগৰ বিষয়ে সাম্যক জ্ঞান, বয়সন্ধি আৰু ইয়াৰ লগত জড়িত পৰিৱৰ্তনসমূহ, নিৰাপদ আৰু স্বাস্থ্যসন্মত যৌন কাৰ্য যেনে যৌন ৰোগ, STD, যাক কয় AIDS আদিৰ বিষয়ে থকা যথোপযুক্ত জ্ঞানে মানুহক, বিশেষকৈ উঠি অহা যুৱক চামক সুস্থ জনন স্বাস্থ্য লাভ কৰাত সহায় কৰে। বিদ্যালয়সমূহত যৌন শিক্ষা প্ৰৱৰ্তন কৰাৰ বাবে কি হয়, যৌন অংগসমূহৰ বিষয়ে
যিবোৰ উঠি অহা যুৱক চাম আছে, তোমালোকৰ বয়সৰ যৌৱন প্ৰাপ্তিৰ যিবোৰ মানুহ আছে, সেইবোৰ মানুহে জনন অংগৰ বিষয়ে যিখিনি জ্ঞানৰ প্ৰয়োজন সেইখিনি জ্ঞান পায়। তাৰপিছত বয়সন্ধিৰ সময়ত তাৰমানে যৌৱন প্ৰাপ্তিৰ সময়ত দেহত কি ধৰণৰ পৰিৱৰ্তন আহে সেই বিষয়ে জ্ঞান পায়। তাৰপিছত সুৰক্ষিত যৌন প্ৰজনন কি, যৌন ৰোগ কি হয়, কেনেদৰে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে, এইবোৰ ধৰণৰ জ্ঞান মানুহে পায় যেতিয়া বিদ্যালয়ত যৌন শিক্ষা যেতিয়া প্ৰৱৰ্তন কৰা হয়। তেতিয়া বিদ্যালয়সমূহৰ পৰা মানুহবোৰে এইবোৰ জ্ঞান পায় আৰু যিয়ে এখন জনন স্বাস্থ্যযুক্ত সুস্থ সমাজ গঠনত সহায় কৰে। কুৱেশ্যন নম্বৰ 4, বিগত 50 বছৰত আমাৰ দেশত জনন স্বাস্থ্যৰ উন্নয়ন ঘটিছেনে? যদি ঘটিছে ইয়াৰ কিছুমান দিশ উল্লেখ কৰা। তাৰমানে যোৱা 50 বছৰত আমাৰ দেশত ভাৰতবৰ্ষত জনন স্বাস্থ্যৰ কিবা উন্নতি হৈছেনে? যদি হৈছে তেতিয়াহ'লে কি কি দিশত উন্নতি হৈছে, কেনেকুৱা ধৰণৰ উন্নতি হৈছে সেই বিষয়ে লিখিব লাগে। এনচাৰ হৈছে হয়, বিগত 50 বছৰত আমাৰ দেশৰ জনন স্বাস্থ্যৰ উন্নয়ন ঘটিছে। এতিয়া কি উন্নয়ন হৈছে তাৰ কিছুমান উন্নয়ন লিখিব লাগে। নম্বৰ 1, যৌন সম্পৰ্কিত বিষয়সমূহত সজাগতা, চিকিৎসালয়ত সন্তান জন্ম হোৱা আৰু শিশুৰ যত্ন লোৱাৰ বাবে মাতৃ আৰু সন্তানৰ মৃত্যুৰ হাৰ কমি আহিছে। কি হৈছে যে যৌন সম্পৰ্কিত বিষয়সমূহ মানুহে বুজিব পাৰিছে, যিবোৰ যৌন ৰোগ আছে, কিদৰে যৌন ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে, কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰে সেই বিষয়ে মানুহে সজাগ হৈছে। তাৰপিছত মানুহবোৰে চিকিৎসালয়ত সন্তান জন্ম দিব পৰা হৈছে। চিকিৎসালয়ত সন্তান জন্ম দিয়াৰ কাৰণে কি হৈছে, গৰ্ভৱতী মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ কমি গৈছে। তাৰপিছত সৰু পৰিয়ালৰ সংখ্যা বাঢ়িছে। আগতে যেনেকুৱা মানুহৰ বহুত ল'ৰা ছোৱালী আছিল, এতিয়া মানুহৰ ল'ৰা ছোৱালী কমি গৈছে, এটা বা দুটা সন্তান হয় মানুহৰ, গতিকে সৰু পৰিয়ালৰ সংখ্যা বাঢ়িছে। এইবোৰ হৈছে কি যোৱা 50 বছৰত কেনেকুৱা ধৰণৰ জনন স্বাস্থ্যৰ উন্নতি ঘটিছে সেইবোৰ। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে জনসংখ্যা বিস্ফোৰণৰ কাৰণ কি হ'ব পাৰে? জনসংখ্যা যে বাঢ়ি গৈ আছে তাৰ কি কি কাৰণ হ'ব পাৰে, কেইটামান কাৰণ লিখিব লাগে। এনচাৰ হৈছে জনসংখ্যা বিস্ফোৰণৰ কাৰণবোৰ হ'ল মৃত্যুৰ হাৰ যথেষ্ট পৰিমাণে কমি যোৱা। কি হৈছে, মৃত্যুৰ হাৰ মানুহৰ এতিয়া যিবোৰ ৰোগ হয়, মানুহৰ ৰোগৰ বিভিন্ন ধৰণৰ চিকিৎসা ওলাইছে, যাৰ কাৰণে মানুহ কম মৰিবলৈ লৈছে। তাৰপিছত মানুহে যিহেতু চিকিৎসালয়ত সন্তান জন্ম দিয়ে, সেইকাৰণে সন্তান জন্ম দিয়াৰ সময়ত আগতে যিবোৰ মাতৃ সন্তানৰ মৃত্যু হৈছিল সেইবোৰ কমি গৈছে, হাৰ কমি আহিছে, যাৰ কাৰণে জনসংখ্যা বৃদ্ধি পাইছে। উচ্চ চিকিৎসা ব্যৱস্থাৰ বাবে গৰ্ভৱতী মাতৃ আৰু সন্তানৰ মৃত্যুৰ হাৰ কমি আহিছে আৰু জন্মৰ হাৰ কি হৈ আছে, বৃদ্ধি পাই আছে। যিহেতু মৃত্যুৰ হাৰ কমি গৈছে সেইকাৰণে জন্মৰ হাৰ বাঢ়ি গৈ আছে, যাৰ কাৰণে কি হৈছে, জনসংখ্যাৰ বিস্ফোৰণ ঘটিছে। নেক্সট কুৱেশ্যন, যৌন ৰোগৰ দ্বাৰা আক্ৰান্ত নহ'বলৈ কি কি উপায় অৱলম্বন কৰা উচিত? যৌন ৰোগ যে আছে STD, ছেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ, এই ডিজিজবোৰ যাতে নহয়, এই ৰোগবোৰ যাতে নহয়, তাৰ কাৰণে মানুহে কি কি প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে? এনচাৰ হৈছে নম্বৰ 1, অজ্ঞাত ব্যক্তিৰ সৈতে যৌন প্ৰজনন কৰিব নালাগে। যিজন ব্যক্তিক নাজানে, যিজন ব্যক্তিৰ বিষয়ে নাজানে, সেইজন ব্যক্তিৰ সৈতে কেতিয়াও যৌন প্ৰজনন কৰিব নালাগে। প্ৰজননৰ সময়ত কণ্ডম ব্যৱহাৰ কৰিব লাগে, যাৰ ফলত যৌন ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ যাব নোৱাৰে। নম্বৰ 3, যৌন ৰোগ থকা বুলি সন্দেহ থাকিলে প্ৰজননৰ আগত পৰীক্ষা কৰি ল'ব লাগে। যদি যৌন প্ৰজননৰ আগত সংগীজন অজ্ঞাত হয়, যদি সন্দেহ থাকে তেওঁৰ কোনো যৌন ৰোগ থকা বুলি, তেতিয়াহ'লে তেওঁক আগতে
STD পৰীক্ষা কৰাই ল'ব লাগে, যৌন ৰোগ কিবা আছে নেকি পৰীক্ষা কৰাই লৈ তাৰ পিছতহে প্ৰজনন কৰিব লাগে। একাধিক ব্যক্তিৰ সৈতে প্ৰজনন কৰিব নালাগে। তাৰপিছত আগতে ব্যৱহাৰ হোৱা বেজী ব্যৱহাৰ কৰিব নালাগে বা চিকিৎসালয়ত যিবোৰ অস্ত্ৰপাতি ব্যৱহাৰ কৰা হয় সেইবোৰ ভালদৰে চাফ চিকুণ কৰি চেনিটাইজ কৰি তাৰপিছত ব্যৱহাৰ কৰিব লাগে। এনেকুৱা ধৰণৰ বহুত সাৱধানতা আছে যিবোৰ অৱলম্বন কৰিলে যৌন ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়। কুৱেশ্যন নম্বৰ 11, ব্যাখ্যাৰে সৈতে সত্যতা নিৰূপণ কৰা। তলত কেইটামান ষ্টেটমেণ্ট দিয়া আছে, যদি ষ্টেটমেণ্টবোৰ ভুল হয় তেতিয়াহ'লে শুদ্ধ ষ্টেটমেণ্টটো কি সেইটো লিখিব লাগে। নম্বৰ 1, গৰ্ভপাত স্বতঃস্ফূৰ্তভাৱেও হ'ব পাৰে, সত্য নে অসত্য? তাৰমানে গৰ্ভস্থ সন্তান কেতিয়াবা নিজেও সন্তানটোৰ গৰ্ভপাত হ'ব পাৰে, এইটো ষ্টেটমেণ্ট সঁচা নে মিছা? এনচাৰ হৈছে কি এইটো সত্য ষ্টেটমেণ্ট হয়। কেতিয়াবা যদি কিবা আভ্যন্তৰীণ অসুবিধা থাকে তেতিয়াহ'লে গৰ্ভস্থ সন্তানৰ নিজে বা স্বতঃস্ফূৰ্তভাৱে গৰ্ভপাত হ'ব পাৰে। নেক্সট হৈছে কি অনুৰ্বৰতা মানে জীৱিত সন্তান জন্ম দিবলৈ অসমৰ্থ হোৱা কেৱল স্ত্ৰী সংগীৰ জননতন্ত্ৰৰ অস্বাভাৱিকতা ত্ৰুটিৰ বাবে হয়, সত্য নে অসত্য? এইটো কি কৈছে অনুৰ্বৰতা, তাৰমানে দম্পতীয়ে যে সন্তান জন্ম দিব নোৱাৰে এইটো মানে কি জীৱিত সন্তান জন্ম দিব নোৱাৰে নে কি স্ত্ৰীৰ যিজন মাতৃ আছে মাতৃৰ জননতন্ত্ৰৰ কিবা অস্বাভাৱিকতা বুজায়। এনচাৰ হৈছে কি এইটো অসত্য হয়। অনুৰ্বৰতাৰ মানে হৈছে কি দম্পতী সন্তান জন্ম দিব নোৱাৰা, অসমৰ্থ হোৱা আৰু পুৰুষ স্ত্ৰী দুয়োজনৰে জননতন্ত্ৰৰ অস্বাভাৱিকতা হ'ব পাৰে। যদি কোনো দম্পতীৰ সন্তান হোৱা নাই, যদি অনুৰ্বৰতা আছে তেতিয়াহ'লে কেৱল স্ত্ৰী সংগীৰে নহয় দুয়োজনৰে জননতন্ত্ৰৰ অস্বাভাৱিকতা হ'ব পাৰে। নেক্সট হৈছে কি শিশুক সম্পূৰ্ণ দুগ্ধপান কৰোৱা গৰ্ভনিৰোধনৰ প্ৰাকৃতিক উপায়। তাৰমানে শিশুক যদি সম্পূৰ্ণৰূপে দুগ্ধপান কৰোৱা হয় তেতিয়াহ'লে প্ৰাকৃতিকভাৱে গৰ্ভনিৰোধন হয়। এনচাৰ হৈছে অসত্য। সম্পূৰ্ণ দুগ্ধপান কৰোৱা গৰ্ভনিৰোধনৰ প্ৰাকৃতিক উপায় হয়, কিন্তু সন্তান জন্ম হোৱাৰ 6 মাহ পৰ্যন্তহে। সন্তান জন্ম হোৱাৰ 6 মাহলৈকে যদি সন্তানে মাতৃৰ দুগ্ধ পান কৰে তেতিয়াহ'লে প্ৰাকৃতিকভাৱে গৰ্ভনিৰোধন হয়। মানুহৰ জনস্বাস্থ্যৰ উন্নতি সাধন কৰাৰ অন্যতম পদ্ধতি হ'ল যৌন সম্পৰ্কীয় দিশবোৰৰ সম্পৰ্কত সজাগতাৰ সৃষ্টি কৰা। এইটো সত্য হয়। মানুহৰ জনস্বাস্থ্য তেতিয়া উন্নত হ'ব যেতিয়া মানুহে যৌন সম্পৰ্কীয় দিশবোৰৰ বিষয়ে সজাগ হ'ব, সতৰ্ক হ'ব তেতিয়া। কুৱেশ্যন নম্বৰ 12, তলৰ উক্তিবোৰ শুদ্ধকৈ লিখা। তলত যিবোৰ উক্তি দিয়া আছে কিছুমান উক্তি ইয়াৰ অশুদ্ধ হয়, সেইবোৰ শুদ্ধকৈ লিখিব লাগে। প্ৰথম উক্তিটো হৈছে কি গৰ্ভধাৰণৰ অস্ত্ৰোপচাৰ পদ্ধতিয়ে জননকোষৰ সৃষ্টিত বাধা দিয়ে। গৰ্ভনিৰোধনৰ অস্ত্ৰোপচাৰ পদ্ধতি কি ভেচেক্টমি, টিউবেক্টমি। এইবোৰ হ'লে জননকোষ সৃষ্টি হ'ব নোৱাৰে নেকি? গেমেট যিবোৰ শুক্ৰাণু ডিম্বাণু আছে এইবোৰ সৃষ্টি হ'ব নোৱাৰে নেকি? এইটো অশুদ্ধ উক্তি হয়। শুদ্ধ উক্তিটো কি গৰ্ভনিৰোধনৰ কাৰণে যেতিয়া অস্ত্ৰোপচাৰ পদ্ধতি কৰা হয় তেতিয়া জননকোষৰ পৰিবহনত বাধা হয়। তাৰমানে কি ডিম্বাণু আৰু শুক্ৰাণু পৰিবাহিত হ'ব নোৱাৰে, জনন নলীবোৰেদি সৃষ্টি হয় কিন্তু পৰিবাহিত নহয়। নেক্সট, সকলোবোৰ যৌন ৰোগেই আৰোগ্য হ'ব পাৰে। এইটো অসত্য হয়। সকলোবোৰ যৌন ৰোগেই সম্পূৰ্ণৰূপে আৰোগ্য হ'ব নোৱাৰে। কিছুমান যৌন ৰোগ হ'ব পাৰে যদি ইনিচিয়েল ষ্টেজত ট্ৰিটমেণ্ট কৰে তেতিয়াহে। নেক্সট হৈছে মুখেৰে খোৱা বড়ি হৈছে গ্ৰাম্য অঞ্চলৰ মহিলাৰ জনপ্ৰিয় গৰ্ভনিৰোধন। এইটো সত্য ষ্টেটমেণ্ট হয়। ইমানখিনি আছিল অনুশীলনীৰ প্ৰশ্ন উত্তৰ। যদি ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।